আজি বছৰৰ শেষৰটো দিন আৰু শেষৰটো মঙলবাৰ আৰু মঙলবাৰৰ দিনটোক বিদায় দি বুধবাৰৰ পৰা নতুন বছৰ আৰম্ভ হ'ব। সকলোৱে নতুন বছৰ আৰম্ভণিৰ প্ৰাকক্ষণত দেখিবলৈ পোৱা গৈছে মঠ মন্দিৰতো ভিৰ কৰা। বিশেষকৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ মহানগৰীৰ ডাকিনী পাহাৰত থকা পূৰ্বৰ দ্বাদশ জ্যোতিৰ্লিংগ আৰু বৰ্তমানৰ ষষ্ঠাদশ জ্যোতিৰ্লিংগ ভীমাশংকৰ মন্দিৰত। আৰু এই মুহূৰ্তত যিসকল ভক্ত আহিছে তেখেতসকলে পুৰণিক বিদায় দি নতুনক আদৰাৰ বাবে এনেধৰণে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ অসমকে ধৰি বহিৰাজ্যৰ পৰা বহু পৰ্যটককে ধৰি ভক্ত আহিছে। আৰু প্ৰথমতে সতীৰ্থ হয় এই যিখন তালিকা আছে দেখুৱাব যে শিৱলিংগৰ 12টা স্থানত যি জ্যোতিৰ্লিংগ থকাৰ কথা উল্লেখ কৰা হৈছিলে। পূৰ্বত ইয়াতে 12 নম্বৰ স্থানত আছিলে জ্যোতিৰ্লিংগ আমাৰ অসমৰ ভীমাশংকৰ পাহাৰৰ। এইবাৰ ষষ্ঠাদশলৈকে তাক পদোন্নতিয়ে হওক বা যি ধৰণৰ শিৱ পুৰাণৰ অধ্যায় খুলি তেখেতসকলে উল্লেখ কৰিছে। আৰু ভক্তসকল আহিছে, তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে। लखनऊ से। लखनऊ से आए हैं किस यूपी। बढ़िया। फर्स्ट टाइम दर्शन हुआ है क्या? नहीं, सेकंड टाइम। काल से न्यू ईयर साल होगा, शुरू होगा, क्या बोलेंगे? हर हर महादेव। सबको हैप्पी न्यू ईयर। भोलेनाथ सबको सद्बुद्धि दे और सब अच्छे से रहे। और एजन दादा से कहाँ से आए हैं आप, क्या बोलना चाहेंगे? यूपी से लखनऊ से। कैसा लगा? अच्छा लगा, महादेव के दर्शन हुए, बहुत अच्छा लगा। सबको सद्बुद्धि दें ईश्वर, सबको शांति रखें, दुनिया अच्छी तरह से चले, यही मनोकामना है भोलेनाथ से। जय जय भोलेनाथ। ओम नमः शिवाय, ओम नमः शिवाय। এক প্ৰকাৰ মহাদেৱৰ ভক্তসকলে তেখেতসকলে মহাদেৱক তেখেতসকলে মনৰ বাঞ্ছাৰ বাবে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। আৰু তেখেতসকল উত্তৰ প্ৰদেশ লক্ষ্ণৌৰ পৰা অহা বুলি উল্লেখ কৰিছে। আৰু বহু পৰ্যটক আহিছিলে যিসকলৰ ৰাতিপুৱা আমি দেখুৱাইছিলোঁ। আৰু সমান্তৰালভাৱে আমি কিছু আগুৱাই যাম যদি সম্ভৱ হয় তেতিয়া দেখুৱাব যে আজি বছৰৰ অন্তিমটো দিন আৰু অন্তিমটো মঙলবাৰ, অৰ্থাৎ 52 নম্বৰ আজি মঙলবাৰ আৰু কাইলৈ বুধবাৰৰ পৰা আৰম্ভ হ'ব এটা নতুন বছৰ। পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰাকক্ষণত সকলোৱে এনেদৰে ভগৱানৰ ওচৰত আশীষ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু উল্লেখ কৰিছে যে যিসকল ভক্ত আহিছে, আমি পূৰ্বৰ যি মন্তব্য লৈছিলোঁ তেখেতসকলেও বহিৰাজ্যৰ পৰা অহা লোকে আছিলে। আৰু এইবাৰ যিসকল আহিছে তেখেতসকলৰো কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। আৰু সকলোৱে হেপ্পী নিউ ইয়েৰ কোৱা পৰিলক্ষিত হৈছে। আৰু যদি এণ্ট্ৰি গেটৰ প্ৰস্তুত হৈ ভিজুৱেল দেখুৱাই যে এতিয়াও এই মুহূৰ্ততো ইয়াতে ভক্ত আহি থকা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালভাৱে যি দুজন লোক আহিছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কাহা से आया है? हम उत्तर प्रदेश से आए हैं, गोंडा जिले से। बहुत अच्छा लगा जी। क्या बोलना चाहेंगे, काल से न्यू साल शुरू हो गया? कल से नया साल शुरू हुआ, माता रानी के चरणों में आशीर्वाद लेके और नए साल की शुरुआत करेंगे और चाहेंगे माता रानी का आशीर्वाद सदैव बना रहे, भोलेनाथ बाबा का आशीर्वाद बना रहे। हैप्पी न्यू इयर। थैंक यू। आपको, आप सभी को भी नए साल की हार्दिक शुभकामनाएं। এয়া আছিলে যিসকল পৰ্যটক আছিলে তেখেতসকলৰ মন্তব্য। আৰু কিছু আগুৱাই যাম যদি সম্ভৱ হয় সতীৰ্থই দেখুৱাব যে আমি উল্লেখ কৰিছোঁ যে যদিও অসমতকৈ যদি চোৱা যায় বহিৰাজ্যৰ লোক বেছি আহিছে। আৰু যি ধৰণৰ পূৰ্বৰ দ্বাদশ আছিলে আৰু বৰ্তমানৰ ষষ্ঠাদশ, আৰু এই ষষ্ঠাদশ জ্যোতিৰ্লিংগত এনেদৰে ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালভাৱে পূজাৰীয়ে তেখেতসকলে পূজা অৰ্চনা কৰিছে। আৰু পূজাৰ কিছু মন্তব্যৰ মন্ত্ৰ উচ্চাৰণ শুনাবলৈ চেষ্টা কৰিম। তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, মানুহ কেনেকুৱা হৈছে আৰু হৈছেনে? মানুহটো আজি নাই, হোৱা নাই, কালিলৈ হ'ব। কালি 1 তাৰিখ না, 1 ডিচেম্বৰ। আজি লাষ্ট ডিচেম্বৰৰ কাৰণে মানুহবিলাক বাহিৰৰ পিকনিক চিনি মানুহ লাগিছে। বেলেগ ৰাজ্যৰ মানুহ আহিছে, বাহিৰৰ মানুহ আজি আমাৰ অসমৰ মানুহ নাই, প্ৰায় বাহিৰ ৰাজ্যৰ মানুহ আহি আছে এতিয়া বৰ্তমান। অলপ দেৰিকৈ হ'ব লাগে, 11টামান বজালৈকে মানুহ হ'ব লাগে। পূজাৰী মন্তব্য। আৰু দুগৰাকী ভক্ত আছে তেখেতসকলৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। যে উল্লেখ কৰিছোঁ যে কাইলৈ 1 তাৰিখে ইয়াতে যথেষ্ট সংখ্যক লোক হ'ব, কিন্তু তাৰ পূৰ্বে আজি যিহেতু 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰৰ দিনটোত কিন্তু গুৱাহাটী মহানগৰী বা অসমতকৈ বহিৰাজ্যৰ লোক আহিছে। আমি উল্লেখ কৰিছোঁ মথুৰাৰ পৰা আহিছে, লক্ষ্ণৌৰ পৰা আহিছে, বিহাৰৰ পৰা আহিছে, কলিকতাৰ পৰা লোক আহি তেখেতসকলে পূজা পাৰ্বণ বা পূজা অৰ্চনা দিয়া পৰিলক্ষিত হৈছিলে। আৰু এই মুহূৰ্ততো এটা লাইন যদিও ছুটি লাইন বুলি উল্লেখ কৰিছোঁ, কিন্তু যিসকল লোক আহিছে আজিৰ দিনটোত সকলোৱে কিন্তু বহিৰাজ্যৰ পৰা আহিছে। আৰু তেখেতসকলে মনৰ বাঞ্ছা পূৰণৰ বাবে এনেধৰণে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছিলে। আৰু ভীমাশংকৰ দেৱালয় পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে পূৰ্বৰ দ্বাদশ আছিলে আৰু এতিয়া ষষ্ঠাদশ জ্যোতিৰ্লিংগ হিচাপে বিবেচিত হৈছে। আৰু এয়া ডাকিনী পাহাৰত আছে। আৰু ইয়াৰে যিসকল লোক আহিছে তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ ক'ৰ পৰা আহিছে দাদা? আমি নাৰেংগীৰ পৰা আহিছোঁ। এই কালিৰ পৰা 1 তাৰিখ যিহেতু আজি আমি আহি থাকোঁ ইয়াতে। এই আপোনাৰ এইটো শ্ৰাৱণ মাহতো ইমান ভিৰ থাকে, তে নৰ্মেল মাহত মানুহকেইটা অলপ কম আহে, কিন্তু সেইকাৰণে আজি আহিলোঁ আমি।
আজিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব। কি ক'ব ৰাইজক? ৰাইজক কি নতুন বছৰৰ শুভেচ্ছা জনালোঁ চবক, যিহেতু কালিৰ পৰা নতুন বছৰ, চব মন্দিৰটো যাবই অহা কালিৰ পৰা, আমি আজি আহিলোঁ। ঠিক আছে, সেইটোৱে আৰু হেপী বিহু। এইটো আহি থাকোঁ মানে ইয়াতে ভাল লাগে, মানে শান্তিৰ জেগাটো ইয়াতে। এইটো ভীমাশংকৰটো আমাৰ বহুত নাম আছে ইয়াতে অসমৰ, সেইকাৰণে ভাল লাগে আহি কেনে। এইটো বছৰটো শেষ হ'ল ভালকৈ, বহুত অপৰচুনিটিছ পালোঁ ভাল ভাল, অহা বছৰটো আৰু ভাল যায়, সেইকাৰণে আহিলোঁ আৰু।